আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ আমাৰ দ্য মষ্ট প্ৰিচিয়াছ গাৰ্ল আমাৰ কাৰণে মানে আটাইতকৈ মানে গুৰুত্বপূৰ্ণ আমাৰ আটাইতকৈ গৌৰৱ অসমৰ লগতে ভাৰতবৰ্ষৰ আটাইৰে গৌৰৱ লাভলীনা বৰগোহাঁইক আজি আমি সম্বৰ্ধনা জনালোঁ আৰু এইটো আমাৰ কাৰণে এটা ঐতিহাসিক এটা ক্ষণ এটা কাৰণ আজি এই দিনটোতে মানে সম্বৰ্ধনাটো বাৰু হ'ল আজি দেৰিকৈ কিন্তু এই কমনৱেলথ গেমছতে তাৰমানে তাই গোটেই লাইফৰ ৰেকৰ্ডটো অসমৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে তাই গঢ়ি থৈ গ'ল আৰু আমাৰ জাতিটোৰ কাৰণে এটা বহুত ডাঙৰ এটা আমাৰ খেলৰ কাৰণে এটা ডাঙৰ এটা গৌৰৱৰ কথা তাই কৰিলে অলিম্পিক গেমছ কমনৱেলথ গেমছ এছিয়ান গেমছ আটাইতে তিনিটা গেমছতে যিটো মানে গেমছৰ চবতকৈ ডাঙৰ এটা মানে স্কেল তো তাতেই তাই আটাইটাকে মেডেল পালে আৰু আমি লাভলীনাক আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশীৰ্বাদ কৰিছোঁ আহিব লগা এছিয়ান গেমছত লাভলীনা আৰু ভালকৈ খেলক ভালকৈ খেলিব নিশ্চয় অলিম্পিক LA28ত আকৌ ভালকৈ খেলিব আৰু তাৰ লগতে মই আমাৰ সন্মানীয় আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতক ধন্যবাদ জ্ঞাপন কৰিলোঁ তেখেতৰ উদ্যোগত আমাৰ স্পৰ্টছ মিনিষ্টাৰ মহোদয় বিশ্বজিৎ দৈমাৰীদেৱে আজি ডাইৰেক্টৰ স্পৰ্টছৰ উদ্যোগত আমাৰ যিটো MU এটা আমি চাইন কৰিলোঁ আমাৰ অসম বক্সিং সন্থাকে ৰাণী ইণ্ডোৰ ষ্টেডিয়াম এটা আমাক আজি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ৰ মানে আহ্বান মানে নিৰ্দেশ মৰ্মে আমাক আজি হেণ্ডঅভাৰৰ কাৰণে MU চাইন কৰিলে গতিকে এইটোৱে অসমৰ বক্সিঙত আৰু এটা ভাল এটা পজিটিভ ৰিজাল্ট আনিব অহা 5 বছৰত আৰু আমি ভালকৈ ইয়াক হেৰি কৰিবলৈ চেষ্টা কৰিম ইয়াৰ পৰা যাতে আৰু ভাল প্ৰডিউচ কৰিব পাৰোঁ এই চকতে মই মুখ্যমন্ত্ৰী মহোদয়ক আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে বক্সিঙৰ কাৰণে তেখেতে এটা চফ্ট কৰ্ণাৰ লৈ পেলাই আমাক এই ষ্টেডিয়ামটো হেণ্ডঅভাৰ কৰিছে নাই আমাৰ একাডেমি নাছিলে আমি বিচাৰি আছিলোঁ অসম চৰকাৰক অনুৰোধ জনাই আছিলোঁ তো আজি আমাৰ সেই সপোনটো পূৰণ হ'ল আৰু আমি আশা ৰাখিছোঁ আহিব লগা দিনত আমি 5 বছৰ টাৰ্গেট লৈছোঁ 5 বছৰৰ ভিতৰত আমি অসমত আৰু ভাল বক্সাৰ আমি প্ৰডিউচ কৰিবলৈ সক্ষম হ'ম যিহেতু মোৰ ভিছাখন অহাত অলপ দেৰি হ'ল গতিকে মই ছেমিফাইনেল আৰু ফাইনেলে গৈ পালোঁ তো ইমান ভাল এটা ৰিজাল্ট আৰু তাত চবেই ভাল খেলিছে আৰু আমি তাত অবজাৰভেশ্যন কৰিবলৈ মানে বিশেষ নাথাকিলে চবেই ভাল খেলি দিলে অপনেণ্টক ষ্টাডি কৰিবলৈ আমি বিশেষ তেওঁলোকক ক'ব লগা নহ'লে তেওঁলোকে নিজে নিজে ষ্টাডি কৰিলে নিজে ভাল খেলিলে গ'ল্ড মেডেল পালে আৰু আমি আটাই মানে বক্সিং ফেডাৰেশ্যনৰ হৈ এজ এ অবজাৰ্ভাৰ হৈ অত্যন্ত সুখী তাত গৈ পেলাই আৰু আহিবলগা এছিয়ান গেমছৰ কাৰণে চবকে আমি ৰেডি হ'বলৈ কৈছোঁ 3টা ৱেটত আমি মেডেল পোৱা নাই এই 3টা ৱেটত এছিয়ান গেমছৰ কাৰণে আকৌ ফেডাৰেশ্যনৰ পৰা আমি চিলেকশ্যন কৰিম হয় এইটো মানে এটা ঐতিহাসিক ক্ষণ